মাঘৰ বিহুৰ স্পেচিয়েল পিঠা পনাৰে ৰাতিপুৱাৰ চাহকাপ খালোঁ। তাৰপিছত আমি গ'লোঁ কাঠ আলু খান্দিবলৈ। এই যে নিয়ম এটা আছে, মাঘৰ বিহুত মাহৰ দালিৰ সৈতে কাঠ আলু খাব লাগে, তেনেকৈ এসাঁজ। তাৰপিছত গধূলি গ'লোঁ হাজবেণ্ডৰ লগত অকণমান ফুৰিবলৈ ওলাই। আধাতে আকৌ মহাভৈৰৱ মন্দিৰটো পায়, সেয়ে ভাবিলোঁ এবাৰ দৰ্শন কৰোঁ। তাতে আকৌ সোমবাৰ আজি দৰ্শন কৰিলোঁ আৰু তাৰপিছত আমি দুয়ো গ'লোঁ একাপ কফি খাবলৈ। কেতিয়াবা সাধাৰণ দিন এটাও এনেদৰেই স্পেচিয়েল কৰিব লাগে, আপোনজনৰ সৈতে, প্ৰিয়জনৰ সৈতে। আৰু এই যে ফুলখিনি, এই ফুলখিনি এওঁৰে বন্ধু দাদা এজনে দিছে বিহু বুলি উপহাৰ। ইয়াতকৈনো বিশেষ কি হ'ব পাৰে। তাৰপিছত আমি গ'লোঁ জুডিঅ'লৈ, অকণমান বজাৰ আছিলে, বজাৰ চজাৰ কৰিলোঁ। তাৰপিছত আৰু এজ ইউজুৱেল ঘৰলৈ ঘূৰি আহিলোঁ, ডিনাৰ কৰিলোঁ। আজিলৈ ইমানখিনিয়ে,